গোটেই বিষয়টো অখিল গগৈ ডাঙৰীয়াই তুষ্টিকৰণৰ ৰাজনীতিৰ দিশে লৈ যাবলৈ প্ৰয়াস কৰিছে। সেই তেওঁলোকৰ ভোট বেংকৰ ৰাজনীতিৰ যিটো বিননি, ভোট বেংকৰ ৰাজনীতিৰ বিননি আৰম্ভ কৰিছে, তুষ্টিকৰণৰ ৰাজনীতিৰ বিননি আৰম্ভ কৰিছে। এজন নেতাৰ ক্ৰেডিবিলিটি নিশ্চয় থাকিব যদি নেতাজনে শুদ্ধ সত্য কথা কয়। অখিল গগৈ ডাঙৰীয়াৰ যিটো আমাৰ প্ৰেছ মিটৰ কথা কৈছে, ভিডিঅ' কনফাৰেন্সৰ কথা যিটো কৈছে, সেয়া সম্পূৰ্ণ বিভ্ৰান্তিকৰ আৰু প্ৰৰোচনামূলক। লগতে সত্যৰ কোনো ইয়াত লেখমানো স্থান নাই। মইতো অখিল গগৈ ডাঙৰীয়াৰ লগত বিজেপিৰ বুথৰ সভাপতি এজনেও কথা নাপাতে, গতিকে এইটোও এটা সম্পূৰ্ণ মিথ্যাচাৰ। তথাপিও মই এইখিনি কথাই ক'ব বিচাৰিছোঁ যে অখিল গগৈ ডাঙৰীয়াই নিজৰ যিটো ইণ্ডিয়া এলায়েন্স, তাতেই তেওঁৰ বিশ্বসনীয়তা হেৰাইছে। তেওঁক ইণ্ডিয়া এলায়েন্সৰ কোনো এজন নেতাই বিশ্বাসত নলয়। সেই ক্ষেত্ৰত তেখেতক অসমৰ ৰাইজে বিশ্বাসত ল'ব বুলি মোৰ মনে নধৰে। গোটেই বিষয়টো অখিল গগৈ ডাঙৰীয়াই তুষ্টিকৰণৰ ৰাজনীতিৰ দিশে লৈ যাবলৈ প্ৰয়াস কৰিছে। সেই তেওঁলোকৰ ভোট বেংকৰ ৰাজনীতিৰ যিটো বিননি, ভোট বেংকৰ ৰাজনীতিৰ বিননি আৰম্ভ কৰিছে, তুষ্টিকৰণৰ ৰাজনীতিৰ বিননি আৰম্ভ কৰিছে। এজন নেতাৰ ক্ৰেডিবিলিটি নিশ্চয় থাকিব যদি নেতাজনে শুদ্ধ সত্য কথা কয়। অখিল গগৈ ডাঙৰীয়াৰ যিটো আমাৰ প্ৰেছ মিটৰ কথা কৈছে, ভিডিঅ' কনফাৰেন্সৰ কথা যিটো কৈছে, সেয়া সম্পূৰ্ণ বিভ্ৰান্তিকৰ আৰু প্ৰৰোচনামূলক। লগতে সত্যৰ কোনো ইয়াত লেখমানো স্থান নাই। মইতো অখিল গগৈ ডাঙৰীয়াৰ লগত বিজেপিৰ বুথৰ সভাপতি এজনেও কথা নাপাতে, গতিকে এইটোও এটা সম্পূৰ্ণ মিথ্যাচাৰ। তথাপিও মই এইখিনি কথাই ক'ব বিচাৰিছোঁ যে অখিল গগৈ ডাঙৰীয়াই নিজৰ যিটো ইণ্ডিয়া এলায়েন্স, তাতেই তেওঁৰ বিশ্বসনীয়তা হেৰাইছে। তেওঁক ইণ্ডিয়া এলায়েন্সৰ কোনো এজন নেতাই বিশ্বাসত নলয়। সেই ক্ষেত্ৰত তেখেতক অসমৰ ৰাইজে বিশ্বাসত ল'ব বুলি মোৰ মনে নধৰে। গোটেই বিষয়টো অখিল গগৈ ডাঙৰীয়াই তুষ্টিকৰণৰ ৰাজনীতিৰ দিশে লৈ যাবলৈ প্ৰয়াস কৰিছে। সেই তেওঁলোকৰ ভোট বেংকৰ ৰাজনীতিৰ যিটো বিননি, ভোট বেংকৰ ৰাজনীতিৰ বিননি আৰম্ভ কৰিছে, তুষ্টিকৰণৰ ৰাজনীতিৰ বিননি আৰম্ভ কৰিছে। এজন নেতাৰ ক্ৰেডিবিলিটি নিশ্চয় থাকিব যদি নেতাজনে শুদ্ধ সত্য কথা কয়। অখিল গগৈ ডাঙৰীয়াৰ যিটো আমাৰ প্ৰেছ মিটৰ কথা কৈছে, ভিডিঅ' কনফাৰেন্সৰ কথা যিটো কৈছে, সেয়া সম্পূৰ্ণ বিভ্ৰান্তিকৰ আৰু প্ৰৰোচনামূলক। লগতে সত্যৰ কোনো ইয়াত লেখমানো স্থান নাই। মইতো অখিল গগৈ ডাঙৰীয়াৰ লগত বিজেপিৰ বুথৰ সভাপতি এজনেও কথা নাপাতে, গতিকে এইটোও এটা সম্পূৰ্ণ মিথ্যাচাৰ। তথাপিও মই এইখিনি কথাই ক'ব বিচাৰিছোঁ যে অখিল গগৈ ডাঙৰীয়াই নিজৰ যিটো ইণ্ডিয়া এলায়েন্স, তাতেই তেওঁৰ বিশ্বসনীয়তা হেৰাইছে। তেওঁক ইণ্ডিয়া এলায়েন্সৰ কোনো এজন নেতাই বিশ্বাসত নলয়। সেই ক্ষেত্ৰত তেখেতক অসমৰ ৰাইজে বিশ্বাসত ল'ব বুলি মোৰ মনে নধৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।